কুঁৱাত পানী উঠাবলৈ ব্যৱহাৰ কৰা বাল্টিটো তেতিয়াহে ভৰে যেতিয়া ই মূৰটো তললৈ কৰে। জীৱনৰো সেইটোৱেই নিয়ম। যিজনে শিৰ নত কৰিব জানে তেওঁহে পাবলৈ সক্ষম হয়। এটা তিতা সত্য কথা, মানুহে আপোনাৰ বেয়া শুনিলে তৎক্ষণাৎ বিশ্বাস কৰি ল'ব আৰু ভালটো শুনিলে তৎক্ষণাৎ সন্দেহ কৰিবলৈ ধৰিব। অনুমান ভুল হ'ব পাৰে, কিন্তু অনুভৱ কেতিয়াও ভুল নহয়, কিয়নো অনুমান আমাৰ মনৰ কল্পনা আৰু অনুভৱ আমাৰ জীৱনৰ শিক্ষা। কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব। সেয়ে জীৱনত হেৰুৱাবলৈ সাহস ৰাখক আৰু পাবলৈ সুখ। এটা সুন্দৰ কথা, আপুনি সুখত থকাটোৱেই হ'ল আপোনাক বেয়া পোৱা মানুহবোৰৰ বাবে এটা সুন্দৰ শাস্তি। কোনোবা এজনে সুধিছিল, যদি নিজৰ কোনোবাই এৰি যায় কি কৰিব? তেতিয়া এজনে এটা সুন্দৰ উত্তৰ দিছিল, নিজৰবোৰে কেতিয়াও এৰি নাযায় আৰু যি এৰি যায় সি কেতিয়াও নিজৰ নহয়। সন্মান আজুৰি অনা বস্তু নহয়, ইয়াক কেৱল ভাল স্বভাৱ আৰু ভাল কৰ্মৰ দ্বাৰাহে উপাৰ্জন কৰা হয়। যেতিয়া আমি এইটো বুজি পাওঁ যে জীৱন আচলতে কি, তেতিয়ালৈকে আমাৰ আধা জীৱন শেষ হৈয়ে যায়। এইখন পৃথিৱীত সকলোৱে কিবা নহয় কিবা কাৰণতে আপোনাক লগ দিয়ে। নিজৰ ভাল দিনত সেই সকল লোকক কেতিয়াও নাপাহৰিব যিয়ে আপোনাৰ বেয়া দিনত আপোনাক লগ দিছিল। যদি আপোনাৰ সুখ সেই কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যাৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে, তেন্তে বাস্তৱত আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। চকু নথকাহেঁতেন চকু পানী ইমান সুন্দৰ নহ'লহেঁতেন, দুখ নথকা হ'লে সুখৰ মূল্য নাথাকিলেহেঁতেন, আৰু যদি বিচাৰিলে সকলো পোৱাহেঁতেন ওপৰৱালা দৰকাৰেই নাথাকিলহেঁতেন। মানুহে নিজৰ অহংকাৰ নিজৰ ভাল সময়ত দেখুৱায়, কিন্তু ইয়াৰ পৰিণাম বেয়া সময়ত ভুগিব লগা হয়। জ্ঞানীজনক বুজাব পৰা যায় আৰু অজ্ঞানীজনকো বুজাব পৰা যায়, কিন্তু যিজন অভিমানী সেইজনক সময়ৰ বাহিৰে কোনেও বুজাব নোৱাৰে। জীৱনত নিজৰ তুলনা আনৰ লগত নকৰিব, কিয়নো আপুনি যেনেদৰে আছে ঠিকেই আছে। ভাগ্য আৰু সময়ে যেতিয়া লগ নিদিয়ে তেতিয়া দুৰ্বলবোৰৰো কথা শুনিব লগা হয়। জীৱনত আপুনি কেতিয়াও নাভাবিব যে আপোনাৰ কাৰণে কোনোবাই কান্দিব, কিয়নো মৃতদেহ শ্মশানলৈ নি থাকোঁতেও ভিৰৰ মাজত বহুজনক হাঁহি যোৱা দেখিছোঁ। মদৰ নিচাতকৈ ধনৰ নিচা বেছি, কিয়নো মদৰ নিচা 2-3 ঘণ্টাতে শেষ হয়, কিন্তু ধনৰ নিচাই জীৱন ধ্বংস হোৱাৰ পিছতহে এৰি দিয়ে। জীৱনত মানুহে এই 4টা অৱস্থাৰ পৰা বেয়া হয়: যৌৱন, ধন, অধিকাৰ আৰু অবিবেক। পানীয়ে মৰ্যাদা ভাঙিলে ধ্বংস হয় আৰু কথাই মৰ্যাদা ভাঙিলে সৰ্বনাশ হয়। বৰ্তমান সময়ত দেখা গৈছে পৰৰ মানুহবোৰেহে সম্বন্ধ অটুট ৰাখে, কিন্তু আপোনবোৰে ইজনে আনজনক অৱহেলা বদনাম কৰিবলৈহে উঠি পৰি লাগি যায়। বৰ্তমানৰ অৱস্থাটো দেখি কেতিয়াও নিজৰ ভৱিষ্যতৰ বিষয়ে অনুমান নকৰিব, কিয়নো কালিৰ ইমান শক্তি আছে যে এটুকুৰা সাধাৰণ কয়লা টুকুৰাও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। সময়ৰ প্ৰতিটো ছেকেণ্ডতে হাঁহিৰে জীয়াই থাকক, কিয়নো সময় এনেকুৱা এটা চমক, ই কেতিয়াও ঘূৰি নাহে। মানুহ নামৰ প্ৰাণীবোৰ বহুত অদ্ভুত। আপোন হ'বলৈও সময় নালাগে, আকৌ পৰ হ'বলৈও সময় নালাগে। বহুতেই কয় সংসাৰখন হেনো মৰমেৰে চলে, বন্ধুত্বৰে চলে, কিন্তু সংসাৰৰ সাগৰত সাঁতুৰি নাদৰি শিকিলো সংসাৰখন দেখোন স্বাৰ্থতহে চলে। এই পৃথিৱীত মানুহে সকলো বিচাৰি পায়, কিন্তু নিজৰ ভুল বিচাৰি নাপায়। নিজৰ দুখ আৰু বেদনা কেতিয়াও সকলোৰে আগত নকব, কিয়নো সকলোৰে ঘৰত মলম নাথাকে, নিমখ কিন্তু সকলোৰে ঘৰতে থাকে। বিষতো ইমান বিষ নাথাকে যিমান বিষ আজিকালি মানুহৰ হৃদয়ত আনলৈ বুলি থাকে। সেয়ে আনক আশা কৰা বাদ দিয়ক আৰু নিজৰ মনত এইটো বহুৱাই লওক, আপোনাৰ অবিহনে আপোনাক কোনেও সফলতা দিব নোৱাৰে। কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিব, এইটো ভাবক আপুনি অকলেই যথেষ্ট। সাহস হেৰুৱাসকলে সফলতাৰ বাট সৰু দেখে, কিন্তু শেষ উশাহলৈ যুঁজাজনৰ বাবে ৰাস্তাৰ কোনো শেষ নাই। বেয়া সময় অতীত হৈ যায়, কিন্তু বেয়া ব্যৱহাৰ কেতিয়াও অতীত নহয়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে। কোনোবাই মনত আঘাত দিলে দুখ নকৰিবা, পাৰিলে
আঘাত দিয়াজনক ধন্যবাদ দিয়া, কাৰণ আঘাতবোৰে অভিজ্ঞতা দিয়ে। যিয়ে তোমাক আঘাত দিছে তাক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা তুমি যি শিক্ষা পাইছা সেইটো কেতিয়াও নাপাহৰিবা। এই পৃথিৱীত চবেই পৰ হৈ গ'লেও মা কেতিয়াও পৰ নহয়। মা যে কিমান আপোন সেইটো মাৰ কাষৰ পৰা আঁতৰি গ'লেই বুজিব পাৰি। ছোৱালীবোৰক কৈছোঁ, ল'ৰাৰ চৰিত্ৰ চাইহে বিয়াত বহিবা, সম্পত্তি চাই নহয়। কাৰণ ধন সম্পত্তি এদিন ঘটি ল'ব পাৰি, কিন্তু ভাল চৰিত্ৰ কেতিয়াও নোৱাৰি। আৰু চৰিত্ৰ ভাল নহ'লে জীৱনত যিমান টকা পইচা থাকিলেও সুখী হ'ব নোৱাৰিবা। মানুহ খুব সহজতে সলনি হৈ যায়। পৰিচয় হোৱাৰ সময়ত চাব এক ধৰণৰ আৰু পুৰণা হৈ গ'লে চাব আন এক ধৰণৰ। জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা, পৃথিৱীত কোনো কাৰো আপোন নহয়। যেতিয়া তোমাৰ প্ৰয়োজন হ'ব তেতিয়া চবেই কাষত আহিব, কোনোবাৰ স্বাৰ্থৰ কাৰণে, আকৌ কোনোবাই আৱেগৰ কাৰণে। কাকো কেতিয়াও বহুত বেছি আপোন ভবাটো ঠিক নহয়, কাৰণ আপোন মানুহবোৰে এসময়ত দুখৰ কাৰণ হৈ ৰয়। সত্য এইটোৱেই যে টকা পইচা নাথাকিলে কোনো কাৰো আপোন নহয়। চিনাকি ডাঙৰ মানুহৰ লগত নহয়, বিপদৰ সময়ত কাষত থকা জনৰ লগতহে থাকিব লাগে। পানী তললৈ নমা দেখি সাগৰৰ কাষত ঘৰ নাসাজিব। কি ঠিক, বৰষুণ বেছিকৈ দিলে সাগৰ পুনৰ উভতি আহিবও পাৰে। ঠিক সেইদৰে এবাৰ বিশ্বাস ভঙা মানুহক পুনৰ বিশ্বাস নকৰিব। ৰ'দ হওক বা বৰষুণ, দিন হওক বা ৰাতি, পৰিস্থিতি লাগিলে যিয়েই নহওক, মই সদায় তোমাৰ লগতেই আগবাঢ়ি যাম। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে। নিজক সলনি কৰিব বিচৰা নাই, কিন্তু পৰিস্থিতিয়ে সলনি হ'বলৈ বাধ্য কৰাইছে। জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, আনৰ ওপৰত নহয়। আপোনাৰ দিনটোৰ ৰুটিনখনতেই আপোনাৰ ভৱিষ্যত লুকাই আছে। পৰীক্ষাৰ বহীৰ কেইটামান পাতেই এজন মানুহৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে। অপমান কেতিয়াও পাহৰি নাযাবা। উত্তৰ দিবৰ কাৰণে তৈয়াৰী কৰা, কিন্তু সেইটো সফলতাৰ পিছত। যদি কিবা কাম কৰি থাকোঁতে ভাগৰি পৰা, তেনেহ'লে অলপ সময় বিশ্ৰাম লোৱা, কিন্তু কামটো এৰি নিদিবা। জীৱনটো কাৰো ওপৰত নিৰ্ভৰ নকৰিব, কাৰণ সকলোৱে এদিন সলনি হৈ যায় নতুন কাৰোবাক পালে। আপুনি যদি কাৰোবাৰ লগত সুখী নহয়, তেনেহ'লে তেওঁক প্ৰতাৰণা নকৰিব। প্ৰয়োজন হ'লে তেওঁক চিৰদিনৰ কাৰণে এৰি যাব।